এভৰিৱান এতিয়া সময় হৈছে 3:05 আমি গৈ আছোঁ এয়া ফ্লাছ লগাই দিছে মোৰ ব্লগটোৰ কাৰণে মা মই দেউতাই থ'ব গৈ আছোঁ দেউতাক ৰাতিপুৱা সময়ত এয়া বাইপাছ দেখাই আছোঁ আমাৰ এয়া বহুত মানুহ আছে ন ৰাস্তাত 4:02 হৈছে এতিয়া দোকানবোৰো খোলা বাছবোৰো আহি আছে 500তকৈ বেছি ট্ৰাক আমাক 1 ঘণ্টা লাগিলে 4:05 হৈছে নহয় এয়া ধৰমটোত ৰাতি দিনে কাম কৰি আছে মাল্টিনেশ্যনেল কোম্পানী বনাই আছে আৰু ভাল লাগিছে দেখি 4:35 হৈছে সেইটো জাগিৰোড ষ্টেচন জাগিৰোড ষ্টেচন জাগিৰোড ৰেল ষ্টেচন বিবেক এক্সপ্ৰেছত যাবলৈ ইমান মানুহ ৰৈ আছে এখন ডিব্ৰুগড়ৰ পৰা আহি আছে কন্যাকুমাৰীলৈকে যাব ট্ৰেইনখন আছিলে আমাৰ 5টা বজাত কিন্তু এতিয়া লেট কৰিছে ট্ৰেইনখন ট্ৰেইন আহি পালে আমি উঠিলোঁ ট্ৰেইনখন 5:20 মানত ইয়াৰ পৰা ওলাইছে আৰু এয়া গৈ আছোঁ আমি কোকৰাঝাৰ এতিয়া আমি নিউ বঙাইগাঁও পালোহি আৰু টাইম হৈছে 10:30 এয়া স্লিপাৰ কোচ এইটো আমি আপাৰত আছোঁ স্লিপাৰ কোচ একদম তৎকালীন টিকেট কৰি আহিছোঁ বাবুগাঁও ৰেলৱে ষ্টেচনৰ ছাৰ এজনে বহুত হেল্প কৰিছে আমাক আৰু এয়া পুতলাক এবাৰ দেখাই দিওঁ আমি দুইজনী নামিমে যে ৰেডি হৈ আছে আৰু এইফালে আৰু বহুত ভিৰ ট্ৰেইনখন বহুত আর কি দিমু চানা বাদাম অকমান আগত ন বডোফা কালচাৰেল কমপ্লেক্স নামটো এতিয়া আমি আছোঁ বডোফা কালচাৰেল কমপ্লেক্স আমি আহি পালোঁ কোকৰাঝাৰ ইয়াৰ পৰা আমি আহিলোঁ বডোফা কালচাৰেল কমপ্লেক্স এয়া তাৰ পৰা ওলাইছোঁ এতিয়া কাম আমাৰ হৈ গ'ল ইয়াত এতিয়া আমি বাছেৰে যাম নে ট্ৰেইনেৰে যাম ভাবি আছোঁ তাৰ আগতে এতিয়া আমি আহিছোঁ খাই লওঁ যিহেতু আমি একো খোৱা নাই ৰাতিপুৱাৰ পৰা মানে ঘৰৰ পৰা আনিছিলোঁ বইল এগ আৰু এনেকৈ মেগী বা চিপছ এইবোৰ খালোঁ আৰু কিন্তু এতিয়া ভাত আমাৰ খোৱা হোৱাই নাইকিয়া যেহেতু সেইকাৰণে আমি ভাবিলোঁ ভাতটো খাই লওঁ আৰু এখন আমাক এই অটো চালকজনে ৰিকমেণ্ড কৰিছিলে ফুলৱানাখন আৰু দেখিও ভাল লাগিলে
আৰু অলপ হাইজেনিক হ'লে ভাল হয় আচলতে সেইকাৰণে আমি ইয়াত আহিলোঁ খাবলৈ 16 আনা হোটেলখন খুব ভাল লাগিলে দেই দেখি পেলাই হোটেলখন আৰু খোৱাৰ বস্তুখিনিও ভাল প্ৰাইচবোৰো ধুনীয়াই স্পেচিয়েল 16 আনা থালি আছিল 250 আমি ললোঁ টেষ্ট কৰোঁ বুলি কোকৰাঝাৰত আহি সেয়ে ভাল লাগিল খাই এতিয়া আমি খাই কৰি ওলাম আমি যাম আসলতে এতিয়া আমাৰ ডিসাইড হৈছে আমি যাম ট্ৰেইনেৰে আৰু ট্ৰেইনৰ আমি কোনখন ট্ৰেইনত গৈছো ট্ৰেইনৰ কমিউনিকেশ্যন কেনেকুৱা আৰু কোকৰাঝাৰত চাবলগীয়া কি আছে আমি গুটেইখিনি দিবলৈ আপোনালোকক চেষ্টা কৰিম আপোনালোকে আশা কৰোঁ ব্লগটো চাই ভাল পাইছে আৰু চাই থাকিব ফালে সবজি বজাৰ এইটোৱে পুলিচ পইণ্ট পুলিচ পইণ্টৰ ফালে এইটো বাছ ষ্টেণ্ড কি যে আমাক এপাক ঘূৰাই আনিম বুলি কৈছে এইফালেদি ৰাস্তা আনিলে হয় কোকৰাঝাৰ এইটো হৈছে কোকৰাঝাৰ ষ্টেচন আৰু এইফালে কোকৰাঝাৰ ষ্টেচনৰ লগতে এয়া আছে মাৰ্কেট এফালে এয়া আছে মাৰ্কেট এতিয়া আমি এটা সাইডৰ মাৰ্কেটৰ পৰা আহিলোঁ দুপৰীয়া 1মান বজাৰ পিছত ইয়াত আৰু এনেকৈ গুৱাহাটীলৈ যাবলৈ ডাইৰেক্ট ছুপাৰ নাপায় বা বাছবোৰ নাথাকে সেইকাৰণে আমি গাড়ীত নগলোঁ আৰু সৰু গাড়ী হ'লে আমি আকৌ ভাগ কৰি কৰি যাব লাগিব আৰু সেইকাৰণে এতিয়া আমি আহিছোঁ ট্ৰেইন ষ্টেচন আমি কোকৰাঝাৰৰ ট্ৰেইন ষ্টেচনৰ লগতে ট্ৰেইনৰ ডিজাইনতে বনাইছে খুব ধুনীয়া লাগিছে ৰেষ্টুৰেণ্টখন দেখি পেলাই দেই ট্ৰেইনখন 4টা বজাত পোৱা ট্ৰেইন 6:30 পাবহি আৰু দেখাইছে আমি এতিয়া এইটো আছোঁ কোকৰাঝাৰ ষ্টেচনত কোকৰাঝাৰ ষ্টেচনৰ পৰা আমি যাম নগাঁও আৰু এখন নগাঁও চিলঘাট যাব যিখন ট্ৰেইনত আমি যাম ট্ৰেইনখনৰ নাম নগাঁও এক্সপ্ৰেছ এতিয়া আমি আছোঁ প্লেটফৰ্ম নম্বৰ 1ৰ ফালে এতিয়া প্লেটফৰ্ম নম্বৰ 1ৰ পৰা আমি গৈ আছোঁ প্লেটফৰ্ম নম্বৰ 2লৈ আৰু ইয়া প্লেটফৰ্ম নম্বৰ 1ৰ লগতে আছে খুব ধুনীয়া এখন ৰেষ্টুৰেণ্ট গম পাইছোঁ আকৌ এতিয়াহে অথনিয়ে জনা হেঁতেন মই ইয়াতে খালোঁ হয় ভাত নহয় এটলিষ্ট 2 ঘণ্টা বহিছোঁ ভাতখনৰ জেগাটো বাৰু ধুনীয়া এইটো আই লাভ কোকৰাঝাৰ লিখা আছে এইয়া ট্ৰেইনখন আহিলে চেন্নাইৰ পৰা আহি থকা ট্ৰেইনখনত আমি উঠিলোঁ এয়া বহুত মানুহ দূৰৰ পৰা আহি আছে উঠিছে কিছুমান নামিছে আমিও সেয়া স্লিপাৰত উঠিলোঁ আহি আছোঁ এতিয়া ঘৰলৈ বুলি আৰু আপোনালোকক মই সকলোখিনি জনাবলৈ চেষ্টা কৰিছোঁ যে আমি যদি কোকৰাঝাৰ যাওঁ তেতিয়াহ'লে কেনেকৈ যাব পাৰি ডাইৰেক্ট আমাৰ নগাঁৱৰ পৰা যদি আপোনালোকে এনেকৈ যাবলগীয়া হয় পটককৈ আৰু ধুনীয়াকৈ বিবেক এক্সপ্ৰেছত আপোনালোকে জাগিৰোডৰ পৰাই যাব পাৰিব আৰু এইখন চাপৰমুখত নাৰাখে আৰু চাপৰমুখৰ পৰা যোৱা বহুতো ট্ৰেইন আছে কিন্তু বেষ্ট অপশ্যন ইমাৰ্জেঞ্চিত আপোনালোকে বিবেক এক্সপ্ৰেছ যাব পাৰে আৰু এতিয়া ধুনীয়াকৈ টাইমত আমি পাই গ'লোগৈ অফিচ টাইমত তাৰপিছত আকৌ আহোঁতে খুব ধুনীয়াকৈ আমাৰ মিলি গ'ল এখন নগাঁও এক্সপ্ৰেছত আমি আহিলোঁ চেন্নাইৰ পৰা আহি থকা এক্সপ্ৰেছখন যিহেতু আহিছে বৃহস্পতিবাৰে পাবহি মানে এতিয়া আমি ৰাতি এতিয়া 2:30 হৈছে আমি আহি পাইছোঁহি নগাঁও ষ্টেচন এয়া নগাঁও ষ্টেচন পালোহি আৰু এয়া আমাৰ মা আৰু দেউতাই আনিবলৈ আহিলে আমাক দুইজনীকে আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে আমি কেনেধৰণে গ'লোঁ কেনেকৈ আহিলোঁ সকলোখিনি ডিটেইলছত জনাবলৈ চেষ্টা কৰিলোঁ যিসকল নতুন যিহেতু ময়ো নতুনকৈ গৈছিলোঁ ময়ো এক্সপিৰিয়েঞ্চ ল'লোঁ আৰু খুবেই ভাল লাগিল আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পাইছে থেংকছ ফৰ ৱাচিং মাই চেনেল আজিলৈ আহিছোঁ বাই